Hello viewers, you all once again welcome back to my YouTube channel Learning World. Viewers, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যেটো শিক্ষা বিভাগৰ লগত জড়িত আৰু এইটো হৈছে স্পেশালি যিসকল চৰকাৰী বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আছে সিহঁতৰ বাবে যেটো নিৰ্দেশনা আপুনি অকনমান যদি অমান্য কৰে তেনেহলে কিন্তু আপুনি নিজে এটা ডাঙৰ প্ৰবলেমত ফাঁসি যাব পাৰে যিকোনো ফ্ৰেন্ডছ আমাৰ স্ক্ৰিনত প্ৰত্যক্ষ কৰক কি নটিফিকেশন এনেকুৱা ওলাইছে শিক্ষা বিভাগৰ ফালৰ পৰা Friends, নিশ্চয় আপোনালোকে স্ক্ৰিনত চাই আছে গভটপ আসাম অফিস অফ দ্য ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিস গোৱালপাৰা আৰু অৰ্ডাৰ লিখা আছে ইয়াতে অৰ্ডাৰটো কি লিখিছে Since it was come to the notice of the undersigned that attendance of teachers and staffs via the Shiksha Setu app in school is low under the Goalpara district and better education atmosphere and improvement of quality education in the district. All the teachers and staff must follow the following directions in immediate effect to enhance punctuality and improve attendance under Shiksha Setu app. আৰু কেইবাটা পয়েন্ট ইয়াত উল্লেখ কৰিছে পয়েন্ট কেইটা একদম খুবই গুৰুত্বপূৰ্ণ যেটা হৈছে ডেইলি অ্যাটেন্ডেন্স অফ অল কনসার্নড মাস্ট বি রেকর্ডেড থ্রু শিক্ষা সেতু অ্যাপ উইদিন দ্য স্টিপুলেটেড টাইম আৰু দুই নম্বৰটো উল্লেখ কৰিছে অল টিচাৰ্স এণ্ড ষ্টাফ শ্যাল ৰিপোৰ্ট ফৰ ডিউটি অন টাইম এণ্ড মেইনটেইন ষ্ট্ৰিক্ট পাঞ্চুৱেলিটি আৰু ইয়াতে যে অ্যাটেন্ডেন্স টাইম হেতু হৈছে সবতকৈ গুৰুত্বপূৰ্ণ এনি ষ্টাফ ফাউন্ড ৰিপোৰ্টিং আফটাৰ 8:30 am shall be treated as absent for the day অর্থাৎ 8:30 বজাৰ পিছত যদি আপুনি অ্যাটেন্ডেন্ট দিয়ে হেতু কামত নাহিব কাৰণ 8:30 লাষ্ট টাইম দিছে 8:30 পিছত যদি কোনোবাই অ্যাটেন্ডেন্স দিছে তেতিয়াহলে হেতু অ্যাবসেন্ট হিচাপে গণ্য কৰা হ'ব আৰু তাতকৈ ভয়ংকৰ কথাটো হল 4 নম্বৰত যেটো উল্লেখ কৰিছে continued absent for 3 or more consecutive days without any reason shall attract deduction of on days salary আৰু CRCC সকলৰ কাৰণে এটা নিৰ্দেশনা ইয়াতে আছে all CRCC shall report their attendance at parent headquarter or other high PTR school of the cluster and provide academic support to the concerned school CRCC বিলাকক parent school বা headquarter school বা যেটো স্কুলত people teacher ratio যত হাই আছে তাত সাপোর্ট দিবলৈ কৈছে কিন্তু আৰু উল্লেখ কৰিছে দা শিক্ষা সেতু অ্যাপ shall be the primary tool for recording monitoring and verifying attendance all reporting and complaints shall be based on the app generated data this order come to force with immediate effect and will continue until further order নিশ্চয়কৈ অৰ্ডাৰটো আহিছে যোৱাকালি আৰু আজিৰ পৰা এটো কাৰ্যকৰী ইতিমধ্যে হৈ গৈছে সো যদি আপোনালোকে চৰকাৰী বিদ্যালয়ৰ শিক্ষক হয় অকল গোৱালপাৰা ডিস্ট্ৰিক্টৰ নহয় এটো যদি গোৱালপাৰা ডিস্ট্ৰিক্টত আৰম্ভ হৈছে আৰু এটো নিয়ম ছাগে গোটেই অসমতে এনেকুৱা ধৰণৰ নিৰ্দেশনাবিলাক আমি নিশ্চয়কৈ লাভ কৰিম আৰু সমগ্ৰ অসমৰ যি টিচাৰ আছে সিহঁতে যদি কোনোবাই ডিউটিত যদি কোনোবাই গাফিলতি কৰি আছে তাৰ পৰা আঁতৰিবৰ সময় আহি পৰিল ফ্ৰেন্ডছ আপোনালোকে কি কয় এই অ্যাটেন্ডেন্স সম্পৰ্কে এই যে নীতি নিয়ম দিছে এই বিষয়ে আপোনালোকৰ মতামত কি নিশ্চয়কৈ আমাৰ কমেন্ট বক্সত জনাব আমিও চেষ্টা কৰিম আপোনালোকৰ কমেন্টসমূহ পঢ়িবলৈ আৰু আপোনালোকৰ মনৰ কথাখিনি জানিবলৈ থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই